গাইছ এইখিনিয়ে মোৰ জিকে জিএছৰ কাৰণে জেনেৰেলি যোনখিনি ফ'ল' কৰিছিলোঁ আৰু এইখিনি ফ'ল' কৰিও পাৰি আৰু মানে এছ এক্সামটো দিব। গতিকে গাইছ মোৰ একচুৱেলি প্ৰিপেৰেশ্যন ক'বলৈ গ'লে মোৰ NCERT পঢ়া আছিল। মই NCERT কথালৈ নাযাওঁগৈ আৰু ইমানখিনি পঢ়িবগৈ নালাগে আৰু কাৰণ NCERTখিনি পঢ়িবলৈ হ'লে বহুত দীঘলীয়া হৈ যাব মানে অলপ আপোনালোকৰ। মই যোনখিনি মই নিজে পঢ়ি গম পালোঁ যে ইমানখিনি পঢ়িলে হৈ যায় আৰু এইখিনি পঢ়িলেও মানে ক্লিয়াৰ কৰিব পাৰি আৰু এইটো এক্সাম বহুত ডাঙৰ। গাইজ চাব পাৰে মোৰ একচুৱেলি আছাম জিকেৰ কাৰণে চাওক গাইজ মই আছাম জিকেৰ কাৰণে এখন আছাম ইয়াৰবুক চাই লওক 2019 মই তেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ। মই গ্ৰেজুৱেশ্যন কৰি থকা টাইমতে মই কিনা এখন গাইজ চাব পাৰে। মই এখন পঢ়িয়ে মই এক্সাম দিওঁ বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এখনৰ পৰাও চাওঁ। আৰু গাইজ আছাম হিষ্ট্ৰীৰ কাৰণে একচুৱেলি মই দুখন কিতাপ মোৰ গ্ৰেজুৱেশ্যনত একচুৱেলি মোৰ পাছ কোৰ্চ মানে মোৰ হিষ্ট্ৰী আছিল। মোৰ হিষ্ট্ৰী আছিল কাৰণে মোৰ গ্ৰেজুৱেশ্যনৰ পৰাই মোৰ মানে হিষ্ট্ৰী কিতাপখিনি আছিল মানে। গতিকে এই দুখন কিতাপ মই মানে বৰ ভাল পালোঁ মানে বিশেষকৈ কাৰণ মেডিয়েভেল হিষ্ট্ৰীৰ কাৰণে আহোম পিৰিয়ডটোৰ কাৰণে ইয়াত ধুনীয়াকৈ আছে মানে এখন কিতাপত। এখন চাওক তছদ্দুক আমানুল হুছেইনে লিখা এখন। গতিকে এখন মই বহুতবাৰ পঢ়িছোঁ এইখন কিতাপ মানে এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কিতাপ হয় এখন গাইজ। আৰু এইখন মানে মডাৰ্ণ টাইমৰ যে 1826 পৰা 1947লৈকে তছদ্দুক আমানুল হুছেইনৰে হয় মানে আছামিজ মিডিয়ামৰ কিতাপ মোৰ দুখনেই। বাকী এইখন কিন্তু আছাম ইয়াৰবুকখন মই ইংলিছত পঢ়োঁ। মোৰ গ্ৰেজুৱেশ্যন টাইমতেই কিনা এখন 2019 আপোনালোকে চাব পাৰে চনটো। গতিকে গাইজ মই কি কৰিছিলোঁ ইয়াতে পঢ়াৰ অলপ কিবাটো দেখুৱাইছোঁ মই যে মই কেনেকৈ কি কৰিছিলোঁ। ইয়াত মই পঢ়া বস্তু কিছুমান দেই গাইজ এইটো চাওকচোন যে চুপাতফা ওৰফে গদাধৰ সিংহ ইয়াৰ বিষয়ে পঢ়াৰ লগতে মই কি কৰিছিলোঁ এই সৰুকৈ মানে বস্তুটো পঢ়ি লৈ বুজি লৈ পিনি এটা শ্বৰ্ট নোট ইয়াতে বনাই পিনি মই ইয়াতে ভৰাইছিলোঁ মানে গাইজ চাব পাৰে এনেকৈ চুহুঙৰ বিষয়ে। চুহুং ইজ দ্য শ্বৰ্টেষ্ট পিৰিয়ড ৰুলাৰ হাতন বৰগোহাঁই মোক এনেকুৱাবোৰ মানে মই শ্বৰ্ট পিৰিয়ডত যোনখিনি বস্তু মই এইখিনি যেনিবা এক্সামৰ টাইমত আপোনালোকে ৰিভিজন কৰিবলৈ টাইম নাপায়। গাইজ ধৰি লওক আজিৰ পৰা বোলে 15-10 দিনৰ পিছত এক্সামেই আছে। আপোনালোকে গোটেই কিতাপখন পঢ়ি যদি 4-5খন কিতাপ আপুনি পঢ়িব নোৱাৰে এইখিনি সময়ত আপোনালোকে কি কৰিব পাৰে শ্বৰ্ট ৰিভিজনৰ কাৰণে আপোনালোকে টেকনিক কিছুমান ইউজ কৰিব লাগিব বা টিপছ কিছুমান। গতিকে মই এনেকুৱা কৰিছিলোঁ বা হাইলাইট কৰিছিলোঁ এইখিনি চাব পাৰে। মই এনেকুৱা হাইলাইট কৰি থৈছোঁ কিছুমান বস্তু এইখিনি চাওক গাইজ। ইয়াতো মই ভৰাইছোঁ কাগজ এনেকৈ শ্বৰ্ট নোট লিখি এনেকৈ আপোনালোকে ভৰাই মানে শ্বৰ্ট নোটখিনি পঢ়ি লৈ পিনি বুজি লৈ পিনি আৰু যোনখিনি ইম্পৰ্টেণ্ট এইখিনি কিতাপৰ মাজতে সোমোৱাই থ'ব পাৰে। মই কৰিছিলোঁ আপোনালোকে নকৰিবও পাৰে নিজৰ কথা আৰু। গতিকে গাইজ এনেকৈ হাইলাইট কৰিছিলোঁ ইম্পৰ্টেণ্ট বস্তুখিনি। এইখিনি বস্তু মানে মই ৰিভিজন দিওঁ আৰু মানে অতি কম সময়ৰ ভিতৰত মই এতিয়াও ৰিভিজন দিবলগীয়া হ'লে এই হাইলাইটখিনি মই চাই গ'লে মনত পৰি যায় আৰু কাৰণ ডিটেইলছত মই পঢ়া আগতে আছে বহুতবাৰ ডিটেইলছত পঢ়া আছে মানে আপোনালোকে এতিয়া টাইম পাওঁতে ডিটেইলছত পঢ়ক। এইকাৰণে কিতাপৰ প্ৰয়োজন মানে এতিয়া আপোনালোকে MCQ চাব কিমান মনত ৰখাব কাৰণ কাহিনীটোৱে বুজি নাপায় আপোনালোকে মাজত কি আছে কি নাই। আপুনি যদি কাহিনী আকাৰত পঢ়ে তেতিয়া কি হয় মানে আপোনালোকৰ বুজি পোৱাত সহজ হৈ পৰে মানে আৰু কি হয় আৰু চনখিনিও তেতিয়া মনত ৰাখিবলৈ ভাল। এতিয়া মানে কি কাৰ দিনত হৈছিল বা এনেকুৱা চনবিলাকো মানে ৰিলেট কৰি আপুনি কুৱেশ্যন ছল্ভ কৰোঁতে সহায় হয়। এইটো গাইজ মোৰ বহুত বেছি দিন কিনা হোৱা নাই। আজিৰ পৰা চাগে মোৰ জাষ্ট 1 year আগত 1 বছৰ আগত মই কিনিছোঁ এখন মানে 2024তে কিনা মই এখন। মই বহুত আগত কিনা নহয় এই শৈলেন বৈশ্য জিকে কিতাপ মানে ইয়াতো এনচিয়েণ্ট হিষ্ট্ৰীৰ কাৰণে মানে বহুত ধুনীয়াকৈ আছে মানে এখন শৈলেন বৈশ্য জিকে কিতাপত। আৰু গাইজ কি কৰিছে ইয়াত মই ইংলিছ মিডিয়ামত পঢ়িলোঁ কাৰণে মই মানে ইংলিছ মিডিয়ামে ল'লোঁ আৰু ইংলিছ মিডিয়ামত মই পঢ়ি বুজি পাইছিলোঁ গতিকে ইংলিছ মিডিয়ামতে লৈছিলোঁ। আপোনালোকে কি কৰিব পাৰে এইখন ডাইৰেক্টলি মোৰ মতেতো ইয়াত ডাইৰেক্টলি যাব নালাগে। ইয়াত ডিটেইল কিছুমান পঢ়ি লৈ পিনি ইয়াৰ পিছফালে কি কৰিছে পিছফালে MCQ প্ৰেক্টিছ কৰিবলৈ দিয়া থাকে মানে ধৰা হ'ল আপোনালোকৰ এনেকুৱা মানে এই কিবা টপিক এটা পঢ়িলে আছাম লিটাৰেচাৰ বুলি পিছফালে MCQ দিয়া থাকে। একেবাৰে পাথৰ শেষলৈ চাব এইখিনি চাওক গাইজ এনেকৈ MCQ দিয়া থাকে। এই শৈলেন বৈশ্য কিতাপখন জাষ্ট ৰিভিজনৰ কাৰণে বেছি ভাল মানে আপোনালোকে ইয়াত মানে হয় ইয়াতো আছে কিন্তু ডিটেইলছত কিতাপত এনেকুৱা বা কিতাপবোৰত যেনেকুৱা লিখা থাকে নহয় এইখিনি কিতাপ লিখাৰ দৰে ইয়াত নাথাকিব পাৰে মানে ইয়াত এটা শ্বৰ্ট আপুনি ৰিভিজনৰ কাৰণে এইখন ইউজ কৰিব পাৰে বা এইখিনিও ইয়াৰ যোনখিনি অলপ এনালাইচিছ বা নোট দিয়া আছে এইখিনিও পঢ়িব লাগে। গতিকে MCQ প্ৰেক্টিছৰ কাৰণে এখন বেষ্ট বুকছ
আৰু প্লাছ আপোনালোকে মানে কি ইউটিউব এপ্লাই কৰিব ইউটিউব প্ৰয়োগ কৰি আপোনালোকে পঢ়িলে মানে বহুত বেনিফিট আছে ইউটিউবৰ পৰা আপোনালোকে নোট কৰি পঢ়ক গাইজ তাৰপিছত মোৰ মানে একচুৱেলি মই APSCৰ কাৰণে মোৰ গ্ৰেজুৱেশ্যনৰ পিছৰ পৰাই মই প্ৰিপেৰেশ্যন আছিল আৰু মই কোচিঙো লৈছিলোঁ সেইকাৰণে মোৰ মানে জিকে ইমান বহুত এটা কিবা নাছিল জাষ্ট মোৰ ৰিভিজনৰে অলপ প্ৰয়োজন আছিল আৰু তেনেকুৱা আছিল মোৰ অলপ মই যিহেতু আৰ্টছৰ বেকগ্ৰাউণ্ড মোৰ মেথছ আৰু ৰিজনিঙত টাইম দিবলগীয়া বেছি হ'ল মানে কাৰণ মোৰ একোৱেই জনা নাছিলোঁ মেথছ ৰিজনিঙৰ বিষয়ে বহুত কষ্টৰ ফলতহে পিছত ইম্প্ৰুভ কৰিছোঁ মই মানে গাইজ এইখন জেনেৰেল নলেজ লুচেনখন হয় লুচেনখনটো এখন চবৰে ওচৰত থাকে মই ইংলিছ মিডিয়ামখন লৈছোঁ যিহেতু মই ইংলিছত পঢ়িলেও মই বুজি পাওঁ সেইটো কাৰণে মোৰ ইংলিছ মিডিয়াম কিতাপখন আছে গাইজ চাওক এনেকৈ হাইলাইট কৰিছোঁ হিষ্ট্ৰীখিনি যিহেতু মই পাছ কোৰ্চ মোৰ গ্ৰেজুৱেশ্যনৰ সময়ৰ পৰাই মোৰ হিষ্ট্ৰী আছিল গতিকে মই বুজি পাইছিলোঁ আৰু গতিকে গাইজ চাব পাৰে আপোনালোকে এনেকৈ মই হাইলাইট কৰিছিলোঁ ইম্পৰ্টেণ্টবোৰ আৰু মানে এইখিনি পঢ়ি থকা মানুহে গম পায় আৰু কোনখিনি চাব লাগে কোনখিনি চাব লাগে এনেকৈ নোট বনাইছিলোঁ মোৰ এখন মোৰ নোট কপি হয় ইয়াতে গাইজ চাওক এনেকৈ ছায়েন্স GS ছায়েন্স মেথছৰ কাৰণে বা পলিটিকেল ছায়েন্সৰ কাৰণে এনেকৈ ছেকশ্যন ৱাইজ কিছুমান মানে এনেকৈ ষ্টিক লগাই পিনি মানে মই এটা ছাবজেক্ট ৱাইজ বনাব চাইছিলোঁ আৰু গাইজ থুলমুলকৈ দেখাই দিছোঁ মই কেনেকৈ নোট কৰিছিলোঁ মোৰ নোটখিনি চাওক গাইজ এনেকৈ ডান্সৰ বিষয়ে এনেকৈ এখন ডান্সৰ ইণ্ডিয়াৰ ডান্সৰ এনেকৈ দেখিছিলোঁ মানে যোনবোৰ প্ৰিভিয়াছ ইয়েৰ আহি থাকে কাৰণ মই SSC এক্সামবোৰো দি থকা হৈছিলে সেইকাৰণে মোৰ মানে এটা কম্বাইনেড প্ৰিপেৰেশ্যন চলি থকা হৈছিল এনেকৈ গাইজ মোৰ নোটখিনি কৰা হৈছিল তো গাইজ যেনেকৈ এৱাৰ্ড বা কাপৰ বিষয়ে যেনেকৈ ফুটবলৰ লগত জড়িত এনেকৈ কাপবোৰ হকীৰ লগত এনেকৈ ক্ৰিকেটৰ লগত এনেকৈ মিক্সাৰ আৰু গোটেইখিনি তাৰপিছত এনেকৈ ছায়েন্সৰ বিষয়ে বনাইছিলোঁ ছায়েন্সৰ এনেকৈ নোটছ কৰি একচুৱেলি গাইজ মোৰ মানে পেঞ্চিলেৰে লিখিব চাইছিলোঁ কাৰণ মোৰ আখৰটো বৰ এটা মানে নিলিখিলে মোৰ আখৰটো বৰ মানে কণ্ট্ৰল কৰিব নোৱাৰা টাইপৰ হৈ যায় মানে সেইকাৰণে কি কৰিছিলোঁ মই মানে পেঞ্চিলেৰে যিমান পাৰোঁ নোটখিনিও বনাব চাইছিলোঁ চাব পাৰে তাৰপিছত কলমো মাজে মাজে ইউজ কৰিছিলোঁ এনেকৈ গাইজ মোৰ আখৰ বিয়াৰ কাৰণে পেঞ্চিলেৰে লিখিছিলোঁ আৰু বেয়া চেয়া নাপাব ধৰিব পাৰিছে নে নাই নাজানো গতিকে এনেকৈ নোটছত অলপ বনাইছিলোঁ আৰু ৰিভিজনৰ কাৰণে গাইজ এখন নোটছ বনাই মোৰ মানে এখন কপি শেষ হৈ গৈছিলে মানে লাষ্টলৈকে গতিকে আৰু এখন মই আটাইতকৈ ইম্পৰ্টেণ্ট মই এখনত বহুত মানে ইম্পৰ্টেণ্ট কথাখিনি নোট ডাউন কৰিবলৈ চাইছিলোঁ এখন মোৰ বহুত বেছি মোৰ নোট কপি নাই এখন মানে আছে এইখিনিৰ মাজতে মই মানে কিবা কৰোঁ মানে এইখিনিৰ মাজতে মই ৰিভিজনটো কৰি মই এক্সাম দিবলৈ চেষ্টা কৰোঁ মানে আৰু মই যোনখিনি নোট কৰিছোঁ যোনখিনি মই নোৱাৰোঁ বা মই পাহৰিম বা তেনেকুৱাবোৰ মানে নোট ডাউন কৰিছিলোঁ মই যি টি বস্তু নোট কৰা নাছিলোঁ মই পঢ়ি লৈছিলোঁ বা বুজি লৈছিলোঁ বা মনত ৰখাইছিলোঁ যোনবোৰ মনত ৰখাব নোৱাৰি বা পাহৰিম বা পাহৰাৰ এটা চান্স থাকে পাহৰিম যেন লাগে তেতিয়া মই নোট ডাউন কৰিছিলোঁ গাইজ চাওক মোৰ এনচিয়েণ্ট হিষ্ট্ৰী ময়ো অলপ খেলি মেলি লাগে কোন ডাইনাষ্টি এনেকৈ অলপমান মানে এষ্টাব্লিছ বা কেপিটেল টাইপৰ এইখিনি গাইজ আৰু ইয়াতো মই ষ্টিক লগাইছিলোঁ চাব পাৰি গাইজ এনেকৈ ষ্টিকখিনি অলপ বেকাবিকে হৈ গৈছে মই ঘৰলৈ লৈ গৈছিলোঁ মই এতিয়া মোৰ পঢ়া হোষ্টেলত আছোঁ মানে গাইজ চাব পাৰে এইখন মোৰ আছাম হিষ্ট্ৰীৰ কাৰণে এখন গাইজ চাওক এনেকৈ হিষ্ট্ৰীৰ কাৰণে মই এনেকৈ বনাইছিলোঁ এটা ছাইড তাৰপিছত এনেকৈ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে অলপ এনেকৈ কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনটো আৰু এইটো GS আকৌ GS এইটো ছেকশ্যন এই থাৰ্ড গ্ৰেডৰ কাৰণেও তেতিয়া কৰি থকা হৈছিল আৰু এইটো গাইজ চাওক IPC ছেকশ্যন মই বনাইছিলোঁ কাৰণ IPC ছেকশ্যনৰ বিষয়ে আছাম পুলিচ SI সুধিছিল তেতিয়া যোৱাবাৰ মানে লাষ্ট ইয়েৰ 2023 সুধিছিল তেতিয়া IPC ছেকশ্যন এটা আৰু গাইজ এনেকৈ বনাইছিলোঁ আৰু এনেকৈ নোট বনাইছিলোঁ মানে নোট বনাই পঢ়িলে কি হয় ভাল হয় আৰু মানে ৰিভিজনৰ কাৰণে কাৰণ কিতাপখন অনবৰতে পঢ়ি থাকোঁতে গোটেইখিনি বস্তু থুলমূল লাগি যায় মানে কোনটো বেছি ইম্পৰ্টেণ্ট মানে ইমান গম পোৱা নাযায় মানে আৰু পঢ়া মানুহ যদি অলপমান নিচিনা লাগি যায় পঢ়িয়ে থাকিব মন যায় মানে গতিকে গাইজ এটা নোট কৰাটো বহুত ইম্পৰ্টেণ্ট হয় যাতে আপোনালোকে এক্সামৰ সময়ত কম সময়ত ৰিভিজন কৰিব পাৰি গাইজ এনেকৈ চাওক ইংলিছত মই থাৰ্ড গ্ৰেডত এনেকৈ লিখি ৰাখিছিলোঁ কাৰণ ইংলিছ তেতিয়া এইবাৰ পেটাৰ্ণটো চেঞ্জ হৈ গ'ল নিউ চিলেবাছ কাৰণে কিন্তু আগতে কি আহিছিল মই এনেকৈ নোট ডাউন কৰি লৈছিলোঁ ইয়াতে চিলেবাছটো সৰুকৈ আৰু তাৰপিছত এইটো গাইজ চাওক এনেকৈ মই এনেকৈ লিখি লৈছিলোঁ আৰু নিজৰ মটিভেশ্যনৰ কাৰণে মোম চে টু ষ্টাডি ৱেল মুন বাই ইনস্পায়াৰ মি টু গ' এহেড মানে এইটো মুন বাই মানে মোৰ বা আৰু ডাঙৰ বা গাইজ তাৰপিছত গাইজ চাওক এনেকৈ আৰু নোট বনাইছিলোঁ এনেকৈ থুলমুলকৈ দেখুৱাই দিছোঁ আৰু আপোনালোকক কেনেকৈ কি কৰিব লাগে তাৰপিছত গাইজ
মই আনকি মেথছৰ কাৰণেও নোট বনাইছিলোঁ। আপোনালোকে হয়তো ভাবি চাগে কিবা কৰিছে, কাৰণ মেথছৰ কাৰণে জেনেৰেলি মানুহে নোটছ নবনায়, কিন্তু মই বনাইছিলোঁ। কাৰণ মেথছটো মোৰ কাৰণে ইজি নহয়, মানে কি অলপ নোৱাৰা বিধৰ অলপ মোৰ আছিল। গতিকে মই কি কৰিছিলোঁ, মই যোনখিনি প্ৰিভিয়াছ ইয়েৰ বা SSCত আহি থাকে বা কিবা কৰিছিলে, মই এইখিনি সহজ ভাষাত মই নিজৰ ভাষা লিখি পিনি মই বুজিবলৈ চাইছিলোঁ। এনেকৈ মানে কিছুমান বস্তু বেছিক লিখি থৈছিলোঁ, এনেকৈ নোটছ চাওঁ। মোৰ মেথছৰ কাৰণে নোট বনাবলগীয়া হৈছিলে। মোৰ মেথছৰ আৰু এটা নোটবুক হেৰাই গৈছে, ক'ত থাকে জানো। যদি মেথছ ৰিজনিঙৰ কাৰণে মই এটা জেনুইনলি কিছুমান ষ্টুডেণ্টে থাকে যে মেথছ ৰিজনিঙত প্ৰব্লেম, বোলে মেথছত প্ৰেক্টিছ কৰি বোলে ইউটিউব ভিডিঅ'ৰ পৰাই বা ক'ৰবাৰ পৰা চাই শিকোঁ, তেতিয়া অলপ পাৰি। কিন্তু যেতিয়া নিজে কৰে অলপ খেলি মেলি হৈ যায়। বা জেনুইনলি কিছুমান মানুহে যদি বিচাৰে যে মেথছ ৰিজনিঙৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা লাগে, মই বহুত ভালকৈ বনাম। আৰু মই নিজেও ভাবিছোঁ মেথছ ৰিজনিঙৰ কাৰণে এটা এক্সট্ৰা ভিডিঅ' আনিম, বহুত ভালকৈ আনিম এটা মেথছ ৰিজনিঙৰ কাৰণে। মোৰ মেথছ ৰিজনিঙৰ কাৰণেই বুকছ কিতাপ অনা আছে, গতিকে এইখিনি বুকছো মই দেখুৱাম। মই য'ত হ'ব মানে বজাৰৰ পৰা কিনি আনি পিনি আপোনালোকক দেখাব নাযাওঁ, আপোনালোকক এইখিনি দেখুৱাম যে যোনখিনি বস্তু মই নিজে ফ'ল' কৰিছিলোঁ, যে মই ভাবোঁ যে এইটো চ'ৰ্চৰ পৰা চালে হয়, এইখিনি বস্তুখিনি পাম আৰু আছে আৰু পাৰিব লাগে, মই নিজে পাৰিছোঁ। এইখিনি যদি মই দিব পাৰোঁ মোৰো ভাল লাগিব। গতিকে গাইজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।